আমি জয়তে আপোনাক সমগ্ৰ আমি অসমবাসী ৰাইজক আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ যিহেতুকে অসমবাসী ৰাইজে অসম বন্ধৰ নিচিনা এটা কাৰ্যসূচী যিকোনো সংগঠনে লোৱাটো সেইটো নিবিচাৰে আৰু আমি উপায় নাই এনেকুৱা এটা কাৰ্যসূচী আমি ল'বলৈ বাধ্য হৈছোঁ যদিও মানে ৰাইজে বেয়া পাইছে। এতিয়া আপোনাক সবে জানে আমাৰ তিৱা ছাত্ৰ পৰিষদৰ 2001 চনত এখন মানে তিৱা ছাত্ৰ পৰিষদ গঠন মানে বনাইছিলে আৰু যিটো এক্টৰ মতে 40টা সিট মানে তিৱা ছাত্ৰ পৰিষদ 40টা সিট আছে তাৰে 36টা মানে ইলেকশ্যন নিৰ্বাচন হয় আৰু 4টা নমিনেট হয় আৰু সেই তাতে আমাৰ 20টা মানে জনজাতিৰ কাৰণে সংৰক্ষিত কৰা হৈছিলে আৰু 2005 চনত সেই একখন আকৌ তিৱা ছাত্ৰ পৰিষদ যি সেই একখন 2005ত সংশোধন কৰা হ'ল পুনৰ সংশোধন কৰা হ'ল আৰু পুনৰ সংশোধন কৰাৰ পিছত তাতে 25টা সিট জনজাতিৰ কাৰণে সংৰক্ষিত কৰা হৈছিলে আৰু 6টা সিট মানে ওমেনৰ কাৰণে সংৰক্ষিত কৰা হৈছিলে। আজি 17 নৱেম্বৰ তাৰিখে অসম ৰাজ্যিক নিৰ্বাচনী বিষয়াই আজি সেই গাঁওখিনি আমাৰ 124খন গাঁও যিহেতু অন্তৰ্ভুক্ত কৰিবলৈ বাকী আছে তিৱা অধ্যুষিত গাঁও সেই কামখিনি সম্পূৰ্ণ নকৰাকৈ আজি অকস্মাত অসম ৰাজ্যিক নিৰ্বাচনী আয়োগে নিৰ্বাচন ঘোষণা কৰিছিলে আৰু এই 124খন তিৱা অধ্যুষিত গাঁও অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমাৰ তিৱা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ মানে লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমাৰ এলানি আলোচনা হৈছিলে আৰু সেই আলোচনাত মানে বিভাগীয় কৰ্তৃপক্ষলৈ সেই কামখিনি কৰিবৰ কাৰণে মানে তেওঁলোকে মানে পঠাইছিলে কিন্তু আজিৰ তাৰিখত সেই কামখিনি হৈ নুঠিল যাৰ হৈ নুঠাৰ স্বত্তে আকৌ কি কৰিলে নিৰ্বাচনটো ঘোষণা কৰি দিলে। সেইটো কাৰণে আমি দাবী কৰিছোঁ অসম চৰকাৰ আমি আপোনালোকৰ জৰিয়তে আমি দাবী কৰিছোঁ যাতে আমাৰ সেই দাবীখিনি মানি লয় আৰু সেইটো কোনো ধৰণৰ আমাৰ ইলিগেল নহয় সেইটো লিগেল ডিমাণ্ড আমাৰ অধ্যুষিত জনজাতীয় অধ্যুষিত যি তিৱা 124খন গাঁও আছে সেই গাঁওকেইখন তিৱা ছাত্ৰ পৰিষদৰ অন্তৰ্ভুক্ত কৰি দিয়ক আৰু আস্কাটা যিটো আইন যিটো ৰাজধানী সম্প্ৰসাৰণ যিটো আইন আমাৰ তিৱা ছাত্ৰ পৰিষদৰ যিটো মানে সোমাই পৰিছে 2017 যিটো আস্কাটা আইন সেই আইনটো আমি বাতিল কৰিব বিচাৰি মানে আমি ডিমাণ্ড কৰিছোঁ আৰু সেয়ে আমাক আস্কাটা আমাৰ যি 2017 সেইটো আমাক নালাগে কাৰণ সেই আইনটো যদি হয় যে আমাৰ তিৱা অধ্যুষিত যিবিলাক এলেকা আছে সেইবিলাকত তিৱা মানুহবিলাকৰ ভৱিষ্যতলৈ হয়তো অন্ধকাৰ দিশে গতি কৰিব পাৰে সেইটো কাৰণে আমি ডিমাণ্ড কৰিছোঁ আৰু অসম চৰকাৰলৈ আমি অতি শীঘ্ৰে এইখিনি ফুলফিল নকৰাকৈ কোনো কাৰণত আমি অসম চৰকাৰক তিৱা ছাত্ৰ পৰিষদৰ নিৰ্বাচন আমি কোনো কাৰণত অনুষ্ঠিত কৰিবলৈ নিদিওঁ আৰু এইখিনি যেতিয়ালৈকে নকৰে সেইখিনি আমি আপোনালোকৰ জৰিয়তে অসম চৰকাৰলৈ আমি এইখিনি ডিমাণ্ড কৰিছোঁ।